বজালিত শিল্পী তথা নাগাৰা নামৰ পাঠক উৎপল সাগৰে ৰাইজক কৰিলে প্ৰতাৰণা। বজালিৰ নিত্যানন্দ পূব মজিউপাৰা গোপীনাথ নামঘৰৰ অষ্টম বাৰ্ষিক ধৰ্মীয় নাম উৎসৱত নিমন্ত্ৰণ কৰিছিল নাগাৰা নামৰ শিল্পী উৎপল সাগৰক। কিন্তু উপস্থিত নহল নাগাৰা নামৰ পাঠক উৎপল সাগৰ। 15,000 টকাত চুক্তি হৈছিল নাগাৰা অনুষ্ঠানৰ। 500 টকা আগধনো লৈছিল শিল্পীগৰাকীয়ে। উপায়ন্তৰ হৈ নাগাৰা নামৰ শিল্পী উৎপল সাগৰৰ বিৰুদ্ধে পাটাচাকুচিৰ থানাত গোচৰ ৰুজু ৰাইজৰ। অৱশেষত সোমবাৰে নিশা ৰাইজৰ সন্মুখতে পাটাচাকুচিৰ আৰক্ষীৰ উপস্থিতিত ক্ষমা ভিক্ষা মাগিলে পাঠক উৎপল সাগৰে। ৰাইজক হাতজোৰ কৰি ক্ষমা খুজিলে পাঠকগৰাকীৰ লগতে সংগীবৃন্দই। নিজৰ ব্যক্তিগত অসুবিধাৰ বাবে উপস্থিত নোহোৱাৰ কথাও অৱগত কৰিলে ৰাইজৰ আগত। নমস্কাৰ, মই উৎপল সাগৰ। আজি আমাৰ অনুষ্ঠান আছিল পূব মাজিউপাৰা গোপীনাথ নামঘৰত। তো ব্যক্তিগত অসুবিধা তাৰ বাবে মই আজি অনুষ্ঠানটো কৰিব নোৱাৰিলোঁ। তো আজি ইয়াত কথা দি গ'লোঁ। অহাকালি 7 মাঘ, অহাকালি মই গধূলি 6 বজাৰ লগে লগে আপোনালোকৰ ইয়াত নাম আৰম্ভ কৰিম বুলি কথা দিছোঁ। চুক্তিপত্ৰ হ'ল বাৰু। বজালিৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট, এডি ভাৰত 24।